ইটাভাটাত কাম কৰি অসমীয়া বিষয়ত লেটাৰ মাৰ্ক পালে বৰভেটিৰ মাছুমা খাতুনে। নগাঁও জিলাৰ ঢিঙৰ বৰভেটিস্থিত এটা ইটাভাটাত কাম কৰা শ্ৰমিক পৰিয়ালৰ কন্যা মাছুমা খাতুনে এইবাৰৰ মেট্ৰিক পৰীক্ষাত উজ্জ্বল সফলতা অৰ্জন কৰি সকলোকে গৌৰৱান্বিত কৰিছে। মিৰাজ আলী আৰু আসমিনা খাতুনৰ একমাত্ৰ কন্যা মাছুমাই অসমীয়া বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ নিজৰ বিদ্যালয় শালকাটি হাইস্কুলৰ লগতে ইটাভাটাতো নাম উজ্জ্বল কৰিছে। অত্যন্ত দৰিদ্ৰ পৰিস্থিতিত ডাঙৰ হোৱা মাছুমাৰ অধ্যয়নৰ বাবে উপযুক্ত পৰিৱেশ নাছিল। বিদ্যুতৰ সুবিধা নথকাৰ বাবে তেওঁ কেৰাচিন চাকিৰ পোহৰত পঢ়া-শুনা কৰিছিল। অধ্যয়নৰ বাবে পৃথক কোঠা, চকীমেজ আদিৰ সুবিধাও নাছিল। আনকি তেওঁ শোৱা বিচনাতেই অধ্যয়ন কৰিবলৈ বাধ্য হৈছিল। এইবোৰৰ উপৰিও তেওঁ নিয়মিতভাৱে মাক-দেউতাকক ইটা বনোৱাৰ কামতো সহায় কৰিছিল। এই সকলো বাধা বিপত্তিৰ মাজতো দৃঢ় মনোবল আৰু অধ্যৱসায়ৰ জৰিয়তে মাছুমাই অসমীয়া বিষয়ত ৮৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ এই সফলতাই প্ৰমাণ কৰিলে যে সংকল্প আৰু পৰিশ্ৰম থাকিলে যিকোনো কঠিন পৰিস্থিতিকো জয় কৰিব পৰা যায়। ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট, বদ্ৰবা লাইভ। মোৰ নাম মাছুমা খাতুন, মোৰ মাৰ নাম মিৰাজ আলী, মোৰ মাকৰ নাম আসমিনা খাতুন। মই শালকাটি হাইস্কুলত পঢ়িছিলোঁ। আচ্ছা, তুমি যে পঢ়িছিলা, তুমি দেখা পাইছো তুমি ইটাভাটাত কাম কৰিছা, তোমাৰ মা দেউতাকো ইটাভাটাত কাম কৰিছে। তুমি কিমান সময় পঢ়িছিলা? মই স্কুল পৰা আহি ইটা বনাইছিলোঁ। যেতিয়া সময় পাইছিলোঁ তেতিয়াই পঢ়িছিলোঁ। মা দেউতাৰ লগত সহায় কৰিছিলোঁ। মোৰ মা দেউতা বহুত কষ্ট কৰিছিলে সপোন পূৰণ কৰিবলৈ। আজি মই সপোন পূৰণ কৰিবলৈ পাৰিছোঁ। তুমি যে পঢ়িছা, তোমাৰ শিক্ষাৰ আঁৰত কোন আছিলে? মোৰ মা দেউতা শিক্ষাগুৰু সবাতোকৈ মোৰ মা দেউতা আছিলে। তেওঁলোক মোক সহায় কৰি গৈছে। তোমাৰ বিদ্যালয়খনৰ নাম কি যিটো পাছ কৰিছা? শালকাটি হাইস্কুল। গাঁৱৰ নাম তোমাৰ? হাছৰা গাঁও। তুমি হাছৰা ঘৰ, কিন্তু তুমি বৰবেটি ইটাভাটাত কাম কৰিছিলা ন? তোমাৰ মা দেউতাক তুমি কাম অলপ কৰিছিলা, তোমাৰ মা দেউতাক সহায় কৰিছিলা, হয়নে? আচ্ছা, তুমি কোনটো বিষয়ত লেটাৰ পাইছিলা? অসমীয়া। কিমান নম্বৰ পাইছা তুমি? 83। তুমি দেখা গৈছে তুমি অসমীয়াত লেটাৰ লৈ হাইস্কুল শিক্ষান্তত উত্তীৰ্ণ হৈছা। এতিয়া তোমাৰ বৰ্তমান সপোন কি? ডক্টৰ হ'বা। তুমি দৈনিক কিমান সময় অধ্যয়ন কৰিছিলা? 7-8 ঘণ্টা। কেনেকে অধ্যয়ন কৰিছা? তুমি দেখা পাইছা? সুবিধা পাইছা নেকি? তোমাৰ মা দেউতাই সেইটো সুবিধা দিছে ন? ঠিক আছে। অলপ জোৰে কোৱা। আজবাটা কোনখিনিত আছে? বৰবেটি। ঠিক আছে। লেটাৰ লৈ আহিছে, আজি মেট্ৰিকৰ পৰীক্ষা দিলে, আপুনি কি ক'ব? মই বহুত খুশি। বহুত সুখী। আচ্ছা, দেখা গৈছে তুমি ইটাভাটাত কাম কৰিছিলা, তাৰ মাজদি তাইৰ নাম কি আছিলে? মাছুমা খাতুন। মাছুমা খাতুনে স্কুলত পৰা আহি তোমাক অলপ সহায় কৰিছিলে, তোমালোকৰ দুজনক। সেই সন্দৰ্ভত কি ক'বা? সহায় কৰিছে, বহুত ধুনীয়া কৰিছে, মোক সহায় হৈছে। মানে স্কুলৰ পৰা আহি পেলাই তোমাক সহায় কৰিছে, আৰু যিদিনাখন বন্ধ থাকিলে সেইদিনাখন গোটেই দিন তোমালোকে সহায় কৰিছে।